অ' এইটোৱে বিপাশাহঁতৰ ঘৰ। গোটেইখন নগৰ বনাই থৈছে দেখোন, ইফালে সিফালে ঘৰ ইফালে ঘৰ। আমাৰহে কেঁচা ঘৰ আৰু বেয়াও লাগে। বিপাশাই বৰ ধুনীয়া ঘৰ বনাই ল'লে। বিপাশা ঘৰত আছনে? ৰূপা তইহে বহু দিনৰ মই দেখিলো পাই। আহ ভিতৰলৈকে আহ। তাকেহে ইমান গৰম পৰিছে নহয় এইকেইদিন। মানুহ বোলো একদম থিয় মৰিব আৰু দেই। মই আচলতে এইফালে গৈ আছিলোঁ, তাৰপিছত ইমান ৰ'দে ধৰিছে বোলো ছাতি এটা বিচাৰোঁচোন। ছাতি এটা দেচোন, পাৰিলে মই ঘূৰি আহোঁতে দি থৈ যাম। বৰ গৰম পৰিছে, মোৰ মানে ছাতিটো ভাগিলে আচলতে, ক'বলৈ বেয়াই লাগিছে। দিব পাৰিবি নেকি বাৰু? ইছৰাম, বৰ ডাঙৰ বস্তুটোৱে বিচাৰিলি। আছে আহ, মোৰ ছাতিটোকে লৈ যাব পাৰিবি এই ৰ'দত। কেনেকৈ যাবি ছাতি নোহোৱাকৈ হয়? কিনো আৰু কম, ছাতি এটা আছিলে 5 বছৰমান গ'ল, তাৰপিছত দাণ্ডীকেইডাল ভাগিলে যে, তাৰপিছত কিনাই হোৱা নাই আৰু। গা চা একদম বেয়া লাগিছে গৰমতে, কি হ'ব আৰু। তাকে একদম গৰমত অৱস্থা বেয়া, মোৰো সেয়া গাটো বেয়া আকৌ।